এইটো এটা এপ্ৰোচ আমি চাই লওঁ দেই বস্তুটো কেনেকুৱা টাইপৰ আছিলে চ' এতিয়া কৰিব চেষ্টা কৰিছিলোঁ কি x ইজ ইকুৱেল টু চাইন থিটা লৈ লওঁ আৰু y ইজ ইকুৱেল টু কছ ফাই লৈ লওঁ ছাপ'জ মটিভটো আমাৰ কি হয় টু ৰিডিউচ ৰুট অভাৰ 1 মাইনাছ এক্স স্কুৱেৰটো অলপমান মানে কেলকুলেশ্যনৰ পাৰ্টৰ পৰা আমি অলপমান কমাই নিব লাগে তেতিয়া এই গোটেই ইকুৱেশ্যনটো আমাক কি দিব ৰুট অভাৰ 1 মাইনাছ চাইন স্কুৱেৰ থিটাই তোমাক দিব তোমাৰ কছ থিটা প্লাছ এইটো হৈ যাব চাইন ফাই আৰু ইফালে তোমাৰ বনি যাব a ইনটু চাইন থিটা মাইনাছ কছ ফাই বা দুয়োটা একেওতো ল'ব পাৰোঁ আমি অৱশ্যে দুয়োটা একেও ল'ব পাৰোঁ আমাৰ কথা বাৰু হ'ব থাওক কছ ফাই এতিয়া তেন্তে এৰ ভেলুটো আমাৰ কি হ'ব a ইজ ইকুৱেল টু কছ থিটা প্লাছ চাইন ফাই ডিভাইড বাই চাইন থিটা মাইনাছ কছ ফাই এতিয়া এইটো বস্তুক আমি অলপমান ৰিডিউচ কৰিব বিচাৰিছোঁ মানে ৰিডিউচ কেনেকৈ কৰিম আমি এতিয়া কিবা এতিয়া আমি ডিভাইড কৰিব লাগিব এতিয়া ডিভাইড কেনেকৈ কি কৰিবা মানে এতিয়া আমি এটা কাম কৰোঁ দিয়া দুয়োটা একেই লৈ লওঁ কাৰণ যিহেতু আমি ভেৰিয়েবল বদলাই আছোঁ কোনো পইণ্ট নাই মানে ইয়াত এটা কাম কৰোঁ চাইন থিটা আৰু চাইন ফাই লৈ লওঁ একেটা বস্তুৱে হয় এইটো কছ থিটা আৰু কছ ফাই হৈ যাব আৰু এইটো তোমাৰ চাইন থিটা চাইন ফাই অ'কে এইখিনি বস্তু আমি অলপমান ঠিক কৰি লওঁ চ' কছ ফাই প্লাছ কছ থিটা ডিভাইড বাই চাইন থিটা মাইনাছ চাইন ফাই এতিয়া ক্লাছ 11ৰ যদি কিবা ক্লাছ 11ৰ যদি অলপমান কনচেপ্ট এটা মনত পেলাওঁ তেনেহ'লে আমাৰ বস্তু কি আছিলে কছ এ প্লাছ কছ বিৰ এটা ফৰ্ম আছিলে চ' সেইটো আমাৰ কি আছিলে 2 ইনটু cos of a plus b by 2 cos of a minus b by 2 আৰু ইফালে কি হ'ব 2 ইনটু সাইনে সাইন বিৰ কথাটো কি আছিলে আমাৰ যদি মাজত মাইনাছ থাকে তেনেহ'লে কি হ'ব যেটো সাইন থিটা প্লাস ফাইৰ যেটো পাৰ্ট হ'ব সেইটো তোমাৰ সাইনৰ ওচৰত থাকিব বাকিটো কছৰ ওচৰত গুচি যাব সো সাইন থিটা মাইনাছ ফাই by 2 cos theta plus phi by 2 এনেকুৱা আছিলে বস্তুটো সো এটো আৰু এটো কেনসেল গ'ল এটো আৰু এটো কেনসেল গ'ল থাকিলে কি কেৱল থাকিলে আমাৰ cos theta minus phi by 2 লিখিব পৰা তুমি ইয়াত আৰু ডিভাইড বাই sin theta minus phi by 2 এনেকুৱাকে লিখিব পৰা সো এটা আমাৰ আহি গ'ল cot theta minus phi by 2 a মানে এটো হয় মানে so this is a মানে cot of theta minus phi by 2 মানে আমি কি পাই আছো ইয়াৰ পৰা তেন্তে theta minus phi by 2 is equal to cot inverse of a এতিয়া এইটো বস্তু আমি অলপমান ভাঙি দিও হা সো হাফ অফ থিটা মানে আমাৰ কি আছিলে থিটা মানে আছিলে আমাৰ sin inverse of x ন inverse x yes আৰু minus 5 মানে হৈ যাব sin inverse of y is equal to cot inverse of a বাৰু ঠিক আছে তে যেটো বস্তু x আৰু y লৈকে আহিয়ে গ'ল গতিকে আমি এতিয়া ডিফাৰেন্সিয়েচনটো কৰি চাওঁচোন কি হয় হা ddx টো সবফালে মিলাই চাওঁ ইটোতো বেচাৰা 0 হৈ যাব উপায় নাই এটো হাফ ddx of sin inverse of x আমাৰ হৈ যাব 1 by root over 1 minus x square minus এটো আমাৰ কি হ'ব 1 by root over 1 minus y square into dy by dx equal to 0 sorry bracket to ইয়াত পৰিব ন সো হাফটো আমি হিফালে পঠিয়াই দিলো সো কি থাকিলে 1 by root over 1 minus x square minus 1 by root over 1 minus y square dy by dx equal to 0 so dy by dx equal to কি হ'ব 1 by root over 1 minus x square
minus divided by minus 1 by root over 1 minus y square. So it's root over 1 minus y square by 1 minus x square. Hoy, option number 2A correct hai. So approach to more allop manat mane gondogol hoy goisil. Mo mane josode pahori thekilo mane je duita se mo same lobo na lage. No? Okay. ঠিক আছে lengthy দুইটাই লিখবি দুইটাই আছে lengthy ওকে এটা আমি কৰিলোৱে অলৰেডি এটোলৈকে আমি যাওঁ এটো দেখা পাইছা তুমি অলৰেডি যে এটাইটো অপচন আছে ব্ৰেকিং পইণ্ট আমাৰ এটাই হয় কোন হয় 0 0 তুমি চাই লোৱা LHL এ তোমাক দি দিব 3 আৰু RHL এ তোমাক দিব 4 গতিকে তুমি গম পাইছা 0 এটা 0 লিমিট এক্সিষ্ট নকৰে গতিকে ডিসকন্টিনিউয়াছ এট অনলি 1 পইণ্ট এইটো কোৱাচোন ঋষি কি পাইছা 1 ওলাইছে 1 ওলাইছে হয় মানে dy by dx equal to 0 হয় আমি এইটো বস্তু মনত ৰাখিব লাগে e to the power log f of x is equal to f of x itself বাস আৰু একো না লাগে তোমাক ডান আগৰটো 1 আগৰটো কথা কৈছা মিলি গ'ল আৰু এইটো এই ফৰ্মুলাটোৱে পাহৰি গৈছিল বাস হৈ গ'ল সো এফালৰ পৰা y is equal to তুমি কি পাবা sin inverse of x plus cos inverse of x but this is pi by 2 হয় নাই সো dy by dx আমাৰ কি হ'ব 0 এইটো অলপমান ভাবি দিছা নেকি does not exist paisa ঋষে does not exist paisa মানে এইটো মই এইটো সামেশনটো এনে ব্ৰেক কৰি চাইছে x to the power 1 plus x to the power 2 x square এনেকুৱা কৰি চাইছে তাৰপিছত x to the power 0 পজিটিভ x to the power 0 নেগেটিভ এনেকৈ কৰি চাইছো তো তাত আনসাৰ বিলাক মানে বেলেগ আহিছে -100 কিবা আহিছে আৰু এটা 0 কিবা আহিছে -100 তো আহিব নালাগে if 0 নেগেটিভ ধৰো তো ওপৰতটো এইটো -1 কৰি গুছি না -1 নহয় -1 নহব স্যার এক্সিস্ট হ'বতো লাগে এনে হয় নেকি মই আকৌ মডুলাছ ফাংচনটো থকাৰ কাৰণে ডাজ নট এক্সিষ্ট বুলি ভাবিলো জৰুৰী নহয় কাৰণ তোমাৰ মডুলাছত আমি কি চাব লাগিব তুমি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট চাব লাগিব 0 কাৰণ মডুলাছ ফাংচনে তেনেকৈ বিহেভ কৰে 0 লেফটত আৰু ৰাইটত বেলেগ হয় কিন্তু এক্স্যাক্টলি সেইখিনি সময়ত তোমাৰ x to the power r টোৱে সলনি হৈ আছে নহয় yes আমি লিমিটলৈকে চাব লাগিব হয় নাই সো LHL তো আমি কৰো দিয়া সো আমি এটো বস্তু জানিব লাগিব যে x টো একদম সৰু হৈ গৈ আছে গতিকে তুমি বহুত ডাঙৰ কিবাৰ পৰা ইয়াক আনিব নোৱাৰা দেই সো যেতিয়া লিমিট আমি x টো 0 ওচৰলৈকে আহিম কিন্তু নেগেটিভ ডিৰেকশ্যনৰ পৰা আহিম তেতিয়া বস্তুটো কেনেকুৱা হৈ আছে ওপৰৰ যদি সামেশন চাওঁ তেনেহলে এটো x হ'ব প্ৰথমতে 1 হলে x স্কয়াৰ x কিউব এনেকৈ বস্তুটো গৈ তোমাৰ কি হ'ব x to the power 100 পাবগে
আৰু আমি জানো যেহেতু x টো নেগেটিভৰ পৰা আহি আছে গতিকে মডুলাছ ফাংচনে তোমাক কি দিব 1 - x দিব এইখিনি সেটআপ আমাৰ হৈ গ'ল LHCL ৰ কাৰণে এটা চাবা তুমি চোৱা এটো হৈছে 0 তুমি 0 লৈকে কি কৰিছা একদম এই কবাতে 1 টো আছে তুমি বহুত ওচৰলৈকে আহি পাই গৈছা গতিকে এইবিলাক তোমাৰ একদম -0.5 0.3 এনেকুৱা -0.3 এনেকুৱা টাইপৰ বস্তু সো এতিয়া হিহঁতক যদি আমি গ্ৰেটেষ্ট ইন্টিজাৰ লওঁ তেনেহলে কেনেকুৱা টাইপৰ ভ্যালু আহিব পাৰে তুমি সাপোজ ফৰ দা টাইম বিং আমি x = -0.5 এ ললো দিয়াছোন আমি জাস্ট ভিজুৱেলাইজ কৰিম বস্তুটো ঠিক এটা যদি আমি x = -0.5 লওঁ তেনেহলে ৰেঞ্জ অফ ফাংচন অফ x এ আমাক কি দিব কোৱাছোন পিউষ -1 yes -1 দিব কিন্তু যদি আমি x স্কয়াৰ কৰি দিও তেনেহলে কি হৈ যাব মাইনাস তো প্লাস হৈ যাব গতিকে 0.25 হৈ যাব এটো আকৌ কি হয় আৰু এটো 0 হ'ব এটো 0 হ'ব সো এটা বস্তু আমি আইডেন্টিফাই কৰিছো যেতিয়া মানে 0 টোৰ লেফটৰ পৰা আহিম মানে নেগেটিভৰ পৰা আহিম অড পাৱাৰ বিলাকে আমাক -1 লৈকে লৈ যাব আৰু ইভেন পাৱাৰ বিলাকে আমাক 0 লৈকে লৈ যাব সো বস্তুটো এনেকুৱা দিস লিমিট যদি আমি চাওগে আৰু দিস লিমিট ইজ একচুয়ালি 1 - 0 টো হলেই তলত কিন্তু ই যাব তোমাৰ -1 লৈকে -1 plus 0 -1 plus 0 -1 plus 0 এনেকে তোমাৰ গৈ থাকিব আৰু লাষ্টৰটো আমাৰ 0 তে গৈ পেলাই শেষ হ'ব ঠিক আছে অড বিলাকত -1 তলত আমাৰ হেয়া সো এটো এনেকুৱা আহি আছে গতিকে গম পাইছো আমি তলতটো 1 এ পালো ওপৰত আমাৰ কিবা কি -50 টাইপ মান ওলাব নেকি তেনেকুৱা টাইপৰ কিবা এটা হ'ব আৰু আমি RHL টো কৰি চাও RHL ত কি পাইছা কোৱাচোন লিমিট তাতো সব +1 +1 +1 এই গৈ থাকিব +1 নাযায় 0 একদম ওচৰত ন 0 0 0 0 গৈ থাকিব yes গুটে খোপা 0 বনি যাব ইয়াতে x স্কয়াৰ x to the power 100 আৰু এটোটো 1 + x এ আহিব সো তলতটো আহি গল 1 + 0 বাৰু এটো বুজি পাইছো কিন্তু ওপৰত তোমাৰ কি হ'ব 0 0 0 কাৰণ গুটেই বিটা পজিটিভ ডেসিমেল হৈ যাব কাৰণ পজিটিভৰ তুমি জিয়ে পাৰ নলয় কিয় পজিটিভে ওলাব পজিটিভ তাকো ডেসিমেলত গতিকে গুটেই হোপা 0 সো ইট ইজ 0 আমি ইয়াতে এটা নন জিৰো নাম্বাৰ পাইছিলো ইয়াতে 0 পাই গলো সো আমাৰ দুইটা বস্তু নাই মিলা সো আমাৰ does not exist ঠিক আছে এটা কি হবা ফাংশনটো আমাক কি দিয়া আছে twice x - 1 sin x কি হবা তাৰ r-1/2 এ হ'ব নেকি yes yes কাৰণ চোৱা আমাৰ এইটো জায়গাত কোনো টেনচনই নাই কাৰণ sin x is a differentiable function everywhere তুমি যতে মন কৰা তাতে দেখি differentiable হৈ যাব গতিকে আমাৰ টেনচন এইখিনি জায়গাত হে ইনো কোড differentiable নহয় আমি গম পাও this function is not differentiable where twice x - 1 is equal to 0 so x equal to half এই ফাংশনটো হাফত ডিফাৰেন্সিয়েবল নহয় ওভাৰঅল গুটেই ইমপ্যাক্টটো আমাৰ গুটেই ডাঙৰ ফাংশনত পৰি যাব সো not is differentiable in r - 1/2 হাফক বাদ দি বাকি সবতে ডিফাৰেন্সিয়েবল হয় ঠিক আছে এটো কি কোৱা exactly 1 point হ'ব exactly 1 point কৈছে ঋষিয়ে বাকি চাও মোৰ মতে 3 পইণ্ট হ'ব 3 point হ'ব exactly 1 point হ'ব সো ভেৰি কৰি আছে আনসাৰ বিলাক ন ঠিক আছে সো f of x তো আমাৰ দেখাত কেনেকুৱা 4 - x² গতিকে তোমালকে কৰা কামটো কি হৈছে x into
4 minus x square. লৈ লোৱা কলটো স্যাৰ আপোনাৰ ভইচটো অহা নাছিলে মাজতে হয় নেকি কোৱা নাছিলো বাৰু একো ঠিক আছে নে এইটোতো কেনসেল নহব ইয়াত মানে x equal not equal to 4 দিয়া নাই মানে x equal not equal to 2 yes exactly সেই বস্তু কাৰণে মই 3 points কৈছো 3 points yes হয় বঢ়িয়া এটো কোৱা জাস্ট অলপমান জাগাত বস্তু ফসি আছে কৰিছা ঠিক আছে নে মোৰ মতে এইটো হ'ব নেকি কোনটো হ'ব yes it is a হয় কাৰণ এই যেটো ফাংশন আমাক দিয়া আছে এই ফাংশন দুটা ফাংশনৰ কম্পোজিশন বনিছে এটা হৈছে e to the power x আৰু এটা হৈছে modulus of x আমি ইয়াতে কোনো প্ৰবলেমই নাই পোৱা ইয়াত কোনো প্ৰবলেম নাই প্ৰবলেম আছে আমাৰ এইখিনি জাগাত কাৰণ এই জিৰো ডিফাৰেন্সিয়েবল নহয় জিৰো ডিফাৰেন্সিয়েবল নহয় সো আমাৰ এটো বস্তু অকল এটো বস্তু ফালৰ পৰা কাৰেক্ট হ'ব বাই কন্টিনিউয়াছ এভৰিৱেৰ ঠিক আছে লাষ্ট এটা কোৱেশ্চন চোৱা এই ফাংশনটো বনাব লাগিব আমি অলপমান ফৰ এভৰি ৰিয়েল নাম্বাৰ বুলি কৈছে ন কিন্তু আমি এটা কথা জানো জানা ৰিয়েল নাম্বাৰ ওয়াইজ x আৰু x স্কয়াৰৰ মিনিমাম ভ্যালুটো চেঞ্জ হৈ থাকে বহুতৰ মতে এটো হ'ব পাৰে যে x স্কয়াৰটো x তকৈ সদায় ডাঙৰ হৈ হ'ব কিন্তু আসলে নহয় যেটো আমি এই ৰেঞ্জটো যে দেখিছো নহয় 0 ৰ পৰা 1 লৈকে ইয়াতে যিমান বিলাক পইণ্ট আছে সব পইণ্টৰ কাৰণে তোমাৰ কি হয় x square is actually less than x সো আমি এই বস্তুটো ধ্যান ৰাখিব লাগে কেৱল অকল এইখিনি বস্তু ধ্যান ৰাখিলে আমাৰ কামটো বনি যাব কেনেকুৱা টাইপৰ চোৱা এই ফাংশনটো বনাম এতিয়া আমি ইয়াৰ হিচাপতে বনাম কেনেকে 0 আৰু 1 ৰ হিচাপত চাই আছো ন সো আমি এটা কাম কৰো 0 তকৈ লেছ হলে কি হ'ব 0 আৰু 1 ৰ মাজত থাকিলে কি হ'ব আৰু 1 তকৈ ডাঙৰ হলে কি হ'ব চোৱা 0 তকৈ লেছ হলে তোমাৰ কেনেকুৱা হয় -0.5 টাইপৰ আহিব বা -1 টাইপৰ আহিব -2 টাইপৰ আহিব সো এনেকুৱা নাম্বাৰক যদি আমি স্কয়াৰ কৰো তেনেহলে কি 0.25 হৈ যাব which is greater পজিটিভ হৈ গল ন গতিকে নেগেটিভ যদি লওঁ যদি x টো 0 তকৈ সৰু বা সমান হয় তেনেহলে মিনিমাম ভ্যালুটো আমাৰ কি আহিব আসলতে x নিজে আহিব ঠিক আছে নে কাৰণ কি নেগেটিভ হয় স্কয়াৰ কৰিলে কি পজিটিভ হৈ যাব গতিকে মিনিমামটো আমাৰ নিজে আহিব নেগেটিভটো আহিব কিন্তু যদি x টো 0 আৰু 1 ৰ মাজলৈকে গুচি যায় তেনেহলে আমাৰ মিনিমাম ভ্যালু কোন আহিব x স্কয়াৰ আহিব কিয়নো এইখিনি ভ্যালুৰ কাৰণে x স্কয়াৰটো তোমাৰ x তকৈ সৰু হয় নেক্সট আমি 1 তকৈ যদি ডাঙৰ কৰো তেনেহলে মিনিমাম ভ্যালু আকৌ x লৈকে গুচি যাব কাৰণ 1 2 3 4 এইবিলাকৰ যদি আমি স্কয়াৰ কৰো কি তোমাৰ ডাঙৰ হৈ গৈ আছে 16 তেনেকুৱা এইটো হৈছে ফাংশন তে তোমাৰ কাম হৈছে ইয়াৰ ডিফাৰেন্সিয়েবিলিটি পইণ্ট কিটা চেক কৰিবৰ কাৰণে
কাৰণ তুমি দেখা পাই আছা ন দুটা পইণ্টত তুমি ডিফাৰেঞ্চিয়েল চেক কৰিব লাগে এটা হৈছে 0 এটা হৈছে 1 তুমি এইকেইটা পইণ্টত তুমি এই বস্তুকেইটা চাব লাগিব লিমিট h approaches 0 f of 0 plus h minus f of 0 divided by h এই লিমিটটা এক্সিষ্ট কৰে নাই চাব লাগিব আৰু লগতে লিমিট h approaches 0 f of 1 plus h minus f of 1 divided by h ইহঁত দুইটা বস্তু চাব লাগিব এবাৰ চাই দিয়া আমি নেক্সট লগ পাম ন পিয়ুষ দিয়া ঠিক আছে হ'ব থেংক ইউ